এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি এপিএসসি সিসেটৰ কাৰণে কিটাম প্ৰেক্টিস ক্লাছ ষ্টাৰ্ট কৰিছিলো অলৰেডি দুটা চেপ্টাৰ দুটা পাৰ্ট কমপ্লিট কৰিছো আমাৰ পাৰ্সেন্টেজৰ আৰু আজিৰ এই ক্লাছটো আমি আৰম্ভ কৰিবলৈ গৈছো আৰু নতুন চেপ্টাৰ এটাৰ নতুন কেইটামান কোৱেশ্চন আৰু সেইটো হৈছে প্ৰফিট এণ্ড লছৰ কথা হয়তো সকলোৱে বুজি পায় যে প্ৰফিট এণ্ড লছৰ কোৱেশ্চন এক্সামত আহে ইয়াতে আমাৰ মেইনলি কিবা এটা বস্তু কিনিব কোনোবাই বিক্ৰী কৰিব তাত কিমান টকা লাভ হ'ল কিমান টকা লোকচান হ'ল কিমান শতাংশ লাভ হ'ল তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ইয়াতে থাকে আমি যদি অকনমান চেপ্টাৰটো ভালদৰে চাও কোৱেশ্চন বিলাক ভালদৰে পঢ়ো তেতিয়াহ'লে নিশ্চয় সহজেই লাগিব বাট ষ্টিল আমি প্ৰেক্টিস কৰিলেহে গম পাম যে বস্তুবিলাক আমাৰ কাৰণে সহজ হৈ আছে নে আমি আকৌ বেছিকৰ পৰা পঢ়িব লগাত আছে আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমটো কুৱেশ্চনৰ সৈতে প্ৰথমটো কুৱেশ্চন হৈছে এইটো কুৱেশ্চন এটা কিনো কৈছে এটা কৈছে এ ট্ৰেডাৰ সোল্ড সাইকেল এজন দোকানী এজনে কি কৰিছে এখন সাইকেল এখন বিক্ৰী কৰিছে লছ অফ 10% লোকচানত ঠিক আছে if the selling price had been increased by rupees 200 যদি selling price টো 200 টকা বঢ়াই বিক্ৰী কৰিলেহেঁতেন এজন দোকানীয়ে সাইকেল এখন বিক্ৰী কৰিছে 10% লোকচানত আমাক কৈছে যদি 200 টকা বেছি দামৰ বিক্ৰী কৰিলেহেঁতেন there would have been gain of 6% 200 টকা বেছি দামত যদি বিক্ৰী কৰে ন লগে লগে মানুহজনৰ 6% লাভ হলেহেঁতেন এতিয়া এইখিনি যদি আমি নৰ্মেল কনভাৰসেশনত যদি ক'বলৈকে যাওঁ আমি এনেকুৱা ক'ব পাৰিম ন যে যদি আগতে দাম যদি 100% নাছিল আমি 100% বুলি ধৰিলো ন ধৰা হ'ল সাইকেলখনৰ কিনা দাম আছিলে 100% এতিয়া ইয়াতে যদি 10% লোকচান হ'ব লগা হয় তেতিয়াহ'লে কিমান টকা বিক্ৰী কৰিব লাগিব 90% দামত 90% বিক্ৰী কৰিলে 10% কি হ'ব লোকচান হ'ব আমাক কৈছে যে 200 টকা যদি বেছি দামত বিক্ৰী কৰো তেতিয়াহ'লে কি হ'ব 6% লাভ হ'ব মানে 106% হৈ যাব দাম যদি 200 টকা বেছি দামত বিক্ৰী কৰো মানে ইয়াৰে পৰা এই যে 90% দাম আছিলে মানে লোকচান আছিলে 10% ইয়াৰে পৰা 106% দাম কেনেকৈ হ'ল যেতিয়া আমি ইয়াতে এটা প্লাস 200 এটা কৰিছো ক্লিয়াৰ নে আমি ইয়াতে যেতিয়া প্লাস 200 এটা কৰিছো তেতিয়া আমাৰ 106% হৈছে মানে ইয়াতে পার্সেন্টেজৰ যিটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটোই 200 টকাৰ সমান আমি ইয়াতে লিখিম 16% is equal 200 ক্লিয়াৰ নে সকলোৰে আমি যদি এইটো এতিয়া কি উলিয়াব লাগে আমাক উলিয়াব কি দিছে the cost price of the cycle আমাক কিনা দাম উলিয়াব দিছে যেহেতু আমাক কিনা দাম উলিয়াব দিছে মানে 100% উলিয়াব দিছে তো আমি যদি 4 ৰে যদি কাটি দিও 4 ৰে এইটো কাটিলে 4 বাৰ আৰু 4 ৰে 200 কাটিলে 50 মানে আমি গম পালো 4% মূল্য হৈছে 50 টকা 4% মানে 50 টকা এটা 100% মানে কিমান হ'ব দুয়োপিনে এটা এটা 25 মাল্টিপ্লাই কৰি দিয়া 25 পূৰণ কৰিলে কি হ'ব 25 4 গুণ ইয়াতে হ'ব 100 আৰু 100% is equal 25 5 গুণ ইমান 125 অৰ্থাৎ 1250 টকাই আছিলে সেই সাইকেলখনৰ দাম যদি 200 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন 6 টকা বেছি 6% বেছি লাভ হ'লহেঁতেন ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ জাস্ট আমি এইখিনি বস্তু বুজিব লগা আছিলে তাৰ পিছত নৰ্মেল অকনমান ক্যালকুলেশন কৰিছো আনসাৰ আমাৰ আহিল আৰম্ভ কৰিছো নেক্সট কুৱেশ্চনৰ ফালে চোৱা এটা কি কৈছে by selling an article a man makes profit of 25% এটা আৰ্টিকেল এটা আমাক বিক্ৰী কৰাৰ পাছত মানুহ এজনে কৈছে 25% লাভ কৰিছে মানুহ এজনে কি কৰিছে মানুহ এজনে 25% লাভ কৰিছে ওকে তাৰ পিছত আমাক কি কৈছে of each selling price profit of 25% of each selling price his profit percentage is okay আমাক এবাৰ অকনমান ডিফাৰেন্ট ওয়েত কৈছে আমাক ডাইৰেক্টলি কথাখিনি কোৱা না আমি জেনাৰেলি যেতিয়া প্ৰফিট বুলি কয় আমাক যেতিয়া এক্সামত কয় প্ৰফিট হৈছে বুলি আমি সদায় এটা কথা মনত ৰাখো প্ৰফিট মানে কি যদি কিনা দাম যদি 100% কিনা দাম যদি 100% সাপোজ এনেকুৱা হ'ল যে কষ্ট প্ৰাইস আমাক কৈ দিছে কষ্ট প্ৰাইস হৈছে সিপি হৈছে 100% আৰু যদি প্ৰফিট 25% কৈছে আমি সদায় এনেকৈ লিখো যে সেলিং প্ৰাইস হৈ পৰিব 125% আমি এনেকৈ লিখো ন কাৰণ লাভ আৰু লোকচান সদায় কিনা দামৰ ওপৰত হয় কিনা দাম যদি বাঢ়ি যায় তেতিয়াহ'লে কিনা দামতকৈ যদি বেচা দামটো বেছি হয় তেতিয়াহ'লে লাভ হ'ব কিনা দামতকৈ যদি বেচা দামটো কমি যায় লোকচান হ'ব কিন্তু ইয়াতে আমাক কি কৈছে by selling an article a man makes a profit of 25% of its selling আমাক কৈছে বেচা দামৰ ওপৰতহে 25% লাভ মানে কেতিয়াবা ওলোটাকৈও কয় আমাক কৈছে বেচা দামৰ ওপৰত 25% লাভ এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব তোমালোকে অলপমান বেলেগকৈ বস্তুখিনি লিখিব লাগিব বেচা দামৰ ওপৰত 25% লাভ মানে ধৰা হ'ল যিটো বেচা দাম আছে বেচা দাম হ'ল ধৰা হ'ল 100% 100% হৈছে বেচা দাম ধৰি ললো আমি 100% বেচা দাম এতিয়া 25% যদি লাভ হ'ব লগা হয় বেচা দামৰ ওপৰত মানে কিনা দাম কিমান হ'ব লাগিব এইটো অলপমান ওলোটাকৈ ভাবিব লাগিব মানে 100 টকাৰ বস্তু এটাত যদি আমাৰ 25% লাভ হ'ব লগা হয় 100 টকাৰ 25% মানে কিমান 100 টকাৰ 25% মানে হৈছে কিমান 25 টকা হয়নে সকলোৱে জানা যে 100 টকাৰ 25% মানে হৈছে 25 টকা হ'ল
এতিয়া আমাৰ যদি 25% লাভ হ'ব লগা হয় কিনা দাম কিমান হ'ব লাগিব কিনা দাম হ'ব লাগিব 75%। এতিয়া দেখিছানে এতিয়া কিনা দাম চোৱা 100 টকাতকৈ এইটো 25 টকা এটা কম কিনা দামটো তো ইয়াৰ তুলনাত কি হৈছে 25 টকা বেছি ন তো 25 টকা আমাৰ লাভ হৈ আছে মানে সেই 25 টকা যিটো লাভ হৈ আছে এইটো যদি পাৰ্চেন্টেজত উলিয়াও with respect to selling price কাৰণ selling priceৰ ৰেসপেক্টত কৈছে তেতিয়াহ'লে এইটো 25% আমাক দেখাব হয়নে আমাক উলিয়াব দিছে ইয়াতে যে একচুৱেল প্ৰফিট পাৰ্চেন্টেজ কিমান মানে কষ্ট প্ৰাইজৰ ৰেসপেক্টত তো কষ্ট প্ৰাইজৰ ৰেসপেক্টত চালে আমি দেখিম কিনা দাম আছিলে 75 টকা বিক্ৰী কৰিছে 100 টকাত মানে 25 টকা এটা লাভ হৈছে ক্লিয়াৰ নে ইনটু 100 কৰি দিয়া এইটো হৈ গ'ল কাৰেক্ট আনসাৰ 25 গুণ 75 মানে 33.33% হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ঠিক আছে সকলোৰে ক্লিয়াৰ নে আহিছে নে ইয়াতে এইটো 33 1/3% অপচন 4 তো এক্সামত কিছুমান এনেকুৱা কুৱেশ্যন থাকে যিবিলাক অলপমান ট্ৰিকি হয় স্লাইটলি ট্ৰিকি সেইখিনি বস্তু বুজি পোৱাৰ পাছত বাকি ক্যালকুলেশনৰ ফালৰ পৰা বহুত বেছি নাই ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে man bought an old typewriter for ₹1200 এজন মানুহ এজনে এটা পুৰণি টাইপৰাইটাৰ এটা কিনিছে পুৰণি টাইপৰাইটাৰ এটা for 1200 1200 টকা and spent its repair আৰু এইটো কি কৰিছে ৰিপেয়াৰ কৰিবলৈ পঠাইছে he sold it for and then bought an old typewriter for 1200 and spent its repair okay he sold it for his profit percent okay question কিবা খেলি মেলি হ'ল নেকি এইটো টাইপিং এৰর আছে চাগে কি লিখা আছে profit percentage is 200 on 1680 question টো কুৱেশ্যনটো অলপমান খেলি মেলি আছে দেই এইটো কুৱেশ্যন অকণমান ইগনোৰ কৰি দিয়া এইটো কুৱেশ্যন গোটেইখিনি অলপমান ল্যাঙ্গুৱেজটো খেলি মেলি হৈ আছে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো এইটো কুৱেশ্যন এনে কি কৈছে এই বুকস বট at prices from 150 to 300 এজন মানুহে কিতাপ কিনিছে ঠিক আছে কিতাপ কিনাৰ কথা কৈছে কি কিনিছে 150 টকাৰ পৰা 300 টকাৰ bought at prices from 150 to 300 are sold at prices ranging from 250 to 350 মানে 150 টকাৰ পৰা 300 টকাৰ ভিতৰত কিতাপ কিনিছে ইমানৰ পৰা ইমান দামী কিতাপ আছে আৰু বিক্ৰী কৰিছে 250 টকাৰ পৰা 350 টকাৰ ভিতৰত আমাৰ কি কৈছে what is the greatest possible profit that might be made in selling 15 books আমাক কৈছে যদি আমি 15খন কিতাপ বিক্ৰী কৰো একদম হাইয়েষ্ট পসিবল আমাৰ প্ৰফিট কিমান হ'ব পাৰে যদি 15খন কিতাপ বিক্ৰী কৰো আমাৰ হাইয়েষ্ট পসিবল প্ৰফিট কি হ'ব পাৰে হাইয়েষ্ট পসিবল প্ৰফিট আমি এনেকৈ ক'ব পাৰো যে এটা কৈছে কিতাপ 150 টকাৰ পৰা 300 টকালৈকে কিতাপ আছে এক্স্যাক্টলি উলিওৱাটো ইমান ইজি নহয় বাৰু এইটো বাট ষ্টিল আমি এটা প্ৰথমতে এফৰ্ট দি চাওঁ আমি যদি গোটেইখন কিতাপৰ 150 টকা বুলিও ধৰো চাবা দেই গোটেইখন কিতাপৰ 150 টকা তো 15খন কিতাপৰ 150 টকাকৈ কৰিম তাৰ পাছত এই গোটেইকেইখন কিতাপ যদি 350 টকাত বিক্ৰী কৰো কিমান টকাকৈ লাভ এখন কিতাপত 200 টকাকৈ লাভ আৰু এখন কিতাপত যদি 200 টকাকৈ লাভ হয় তেতিয়াহ'লে টোটেল 15খন কিতাপত কিমান টকা লাভ হ'ব তো 15খন কিতাপত আমি গম পালো 3000 টকা লাভ হ'ব ঠিক আছে 15খন কিতাপত 3000 টকা লাভ কিন্তু প্ৰবলেমটো ইয়াতে ক'ত ক্ৰিয়েট হ'ল আমাৰ অপচনত আছে 3000 টকা আমি একচুয়ালি দিব পাৰো আমাক কৈছে ন একদম গ্ৰেটেষ্ট পসিবল প্ৰফিট বুলি কৈছে that might be made in selling 15 books আমরা একদম হাইয়েস্ট কৈছে যে একদম হাইয়েস্ট পসিবল প্রফিট কি হ'ব ঠিক আছে হাইয়েস্ট পসিবল প্রফিট বুলি ক'লে আমি একদম হাইয়েস্ট যদি মোৰ প্ৰফিট হ'ব লগা হয় তেতিয়াহ'লে আমি গোটেইখন কিতাপ একদম কম দামত কিনিব লাগিব হয়নে আৰু গোটেইখন কিতাপ একদম মেক্সিমাম দামত বিক্ৰী কৰিব লাগিব যিমানত আমি পসিবল হয়নে এতিয়া ইয়াতে কিনিব পৰাৰ পসিবিলিটি আছিলে 150 रुपीस মানে একদম বেছিব পৰা হাইয়েস্ট পসিবিলিটি আছে 350 रुपीस হয়নে তো আমি কি কৰিছো সিম্পলি 150 টকাত কিনা বুলি ধৰিছো আৰু বিক্ৰী কৰা বুলি ধৰিছো 350 रुपीस 350 रुपीसত বিক্ৰী কৰা বুলি ধৰিছো আৰু ইয়াৰে পৰা আমি আনসাৰ পাই গৈছো 3000 টকা প্ৰফিট হৈছে এইটো কোৱেশ্চনৰ আনসাৰ আমি অবভিয়াসলি আমি ইয়াতে 3000 দিব পাৰিম আমি কাৰেক্ট কি বুলি কম 3000 বুলিয়ে কম আৰু ইয়াতে আমাক যদি পসিবল টাৰ্মটো নিদিলেহেঁতেন গ্ৰেটেষ্ট প্ৰফিট বুলি ক'লেহেঁতেন জাষ্ট নৰ্মেল তেতিয়াহ'লে হয়তো আমি কেন নট বি ডিটাৰমাইন দিব লগা হ'লহেঁতেন ঠিক আছে আমি এইটো দিব লগা হ'লহেঁতেন আমাক পসিবল দিছে ন তো আমি সেইকাৰণে আমাৰ হিচাপত আমি এজিউম কৰিব পাৰো পসিবিলিটি বুলি কোৱাৰ লগে লগে আমি probabilityৰ কথা অকমান পাতো পসিবল মানে কি পসিবল মানে হ'বও পাৰে নহ'বও পাৰে আমি ইয়াতে যোনটো এনসাৰ দিছো এইটো এক্স্যাক্টলি কাৰেক্ট বুলি মই কোৱাই নাই আৰু আমাক এক্স্যাক্টলি কাৰেক্টটো সোধাও নাই হোৱাট ইজ দ্য গ্ৰেটেষ্ট পসিবল বুলি সুধিছে কি হ'ব পাৰে বুলি ক'লে কি 3000 হ'ব পাৰে কথাটো তেনেকুৱা সেন্সটো বুজি পাই আছা বহুতৰ হয়তো ডাউট থাকিব যে কেন নট বি ডিটাৰমাইন এনসাৰ দি দিও আৰু নোৱাৰিও ভাবি চালে এইটো এনসাৰ উলিয়াব নোৱাৰি কাৰণ যদিহে আমি গোটেইকেইখন কিতাপৰ দাম যদি 150 টকাই ধৰো
তাহলে ইয়াতে আমাক 150 পৰা 300 টকাৰ ৰেঞ্জৰ ভিতৰত কিতাপ কিনা বুলি কিয় ক'লে? মই যদি কৈছো যে মোৰ ঘৰত 10 টকীয়াৰ পৰা আৰম্ভ কৰি 500 টকীয়ালৈকে সব ধৰণৰ নোট আছে কথাটো এতিয়া 10 টকাৰ পৰা আৰম্ভ কৰি 500 টকীয়া নোটলৈকে আছে বুলি ক'লো তাৰ মিনিং এনেকুৱা জানো যে আমাৰ ঘৰত অকল 10 টকীয়া নোট আছে নহয় ইমান ৰেঞ্জলৈকে কৈছো মানে মাজততো কিবা নহয় কিবা থাকিব এতিয়া ইয়াতেও কৈছে 150 টকাৰ পৰা 300 টকালৈকে কিতাপ এনেকুৱা ৰেঞ্জৰ কিতাপ কিনিছে তো কোনোবা এখনতো এনেকুৱা কিতাপ হ'ব যিখনৰ দাম 200 টকা হ'ব 250 টকা হ'ব হ'বই এনেইতো কোৱা নাই ন কিন্তু আমি কি ধৰিলো আমি ধৰিছো গোটেইখন কিতাপ 150 টকাৰ একদম কম দামী কিতাপ তো সেইকাৰণে এইটো একদম কাৰেক্ট নহয় এইটো আমি যিটো কৰিছো কিন্তু যিহেতুকে আমাক হৈছে যে গ্ৰেটেষ্ট পচিবল মানে কি হ'ব পাৰে বুলি ক'লে আমি কম এইটো হ'ব পাৰে পইণ্টটো বুজি পালা এইটো হ'ব পাৰে okay next আহিছো next question ফালে এইটো question এনে কি কৈছে চোৱা by selling a car for 64,000 Mr. Rao lost 20% এখন কাৰ এখন 64,000 যদি সেল কৰা হয় এখন কাৰ এখন যদি 64,000 সেল কৰা হয় মিস্টাৰ ৰাওয়ে কি কৰিব 20% লস খাব লোকসান হ'ব ওকে then the cost price of the car is আমাক কিনা দাম উলিয়াব দিছে খুব সিম্পল কোৱেশ্চন আমি যদি কওঁ যে 100% আছিলে কিনা দাম যদি কস্ট প্রাইস যদি 100% এজিউম কৰো সেলিং প্রাইস আমি কি কম সেলিং প্রাইস আমি কম 80% কারণ 20% লোকসান হৈছে ন লোকসান মানে কি দাম কমি যাব আৰু এই 80% টোৱে কাৰ সমান হ'ব as per the question 64,000 ৰ সমান আৰু ইয়াৰে পৰা আমি উলিয়াব পাৰিম 1% equal 800 তো 1% equal যদি 800 হয় 100% equal কি হ'ব তো 100% equal আমাৰ আহি যাব 80,000 ঠিক আছে 100% equal আমাৰ ফাইনালি আহি যাব ইয়াতে 80,000 আমি কম যে কিনা দাম হৈছে এই কাৰখনৰ 80,000 rupeesত কিনিছিলে আৰু যেতিয়া 64,000 rupeesত সেল কৰিলে মানুহজনৰ 20% লোকসান হৈছে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে fruit merchant makes a profit of 25% এজন ফলৰ দোকানে 25% লাভ কৰে by selling mangoes আম বিক্ৰী কৰি পেলাই a certain price এটা নিৰ্দিষ্ট দামত বিক্ৰী কৰি পেলাই if he charges rupees 1 more on each mango যদি সেই মানুহজনে 1 টকাকৈ যদি প্ৰতিটো মেংগোত দামত বেছিকৈ ললেহেঁতেন he would have gained 50% তো মানুহজনৰ 50% লাভ হলহেঁতেন এতিয়া লাভ হৈ আছে 25% যদি 1 টকাকৈ আৰু বেছিকৈ ললেহেঁতেন ন 50%কৈ লাভ হলহেঁতেন at first the price of one mango was আমাক কৈছে আগতে এটা মেংগোৰ দাম কিমান আছিলে আমি যদি এটা দাম বিলাক লিখিবলৈ যাম এনেকৈ লিখিম চাবা দেই যদি আম কেইটা আমি দাম কওঁ দাম এজিউম কৰিব পাৰিম 100% আম বিলাকৰ দাম আছিলে 100% তো যেতিয়া আম বিলাক বিক্ৰী কৰিলে মানুহজনৰ লাভ হৈছে 25% আৰু তাৰে অৰ্থটো হৈছে মানুহজনে বিক্ৰী কৰাৰ পাছত 125% দামত বিক্ৰী কৰিছে ঠিক আছে এইটো হৈছে এটা সেলিং প্ৰাইস কিন্তু যদি 1 টকা এটা বেছি দাম বিক্ৰী কৰিলেহেঁতেন প্ৰতিটো মেংগো তেতিয়াহ'লে মানুহজনৰ লাভ হলহেঁতেন কিমান 50% মানে 150% দামত বিক্ৰী কৰিলেহেঁতেন মানে 1 টকা এটাই কি ডিফাৰেন্স ক্ৰিয়েট কৰিছে 25% বঢ়াই দিছে কোনে জাস্ট ₹1 হয়নে কথাটো আমাক কি কৈছে ইয়াতে যে মানুহজনে যদি এটা আম 1 টকা বেছি দামত বিক্ৰী কৰে লগে লগে 50% লাভ হৈ যায় আগতে লাভ হৈ আছিল 25% টকা বেছি দামত বিক্ৰী কৰিলে 50% হৈ যায় মানে এই যোনটো 25% দামটো হাইক হ'ল 25% বাঢ়ি গ'ল ন আগৰ কম্পাৰেটিভলি এতিয়া 25% বেছি এই 25% যে বাঢ়ি গ'ল এই বাঢ়ি যোৱাৰ ৰিজনটো কি 1 টকাটোৰ কাৰণে ক্লিয়াৰ তো এতিয়া এই 25%ৰ লগত যদি মই 4 এটা পূৰণ কৰো এইফালেও 4 পূৰণ কৰো কি ওলাই যাব 100% আৰু 100% মানে কি 100% মানে এইটো বস্তুটো কিনা দাম তো আমি কি কম 4 টকা হৈছে আমাৰ এটা আমৰ দাম ক্লিয়াৰ এতিয়া এইটো কোৱেশ্চনৰ হয়তো এই যে কৈছে selling mangoes বুলি যে কৈছে যে বহুত কিটা আম বিক্ৰী কৰিছে এটা যে each mango বুলি টাৰ্মটো কৈছে তো এইবিলাক শব্দ আমাক কেতিয়াবা কোৱেশ্চনত কনফিউজ কৰায় আমাক ভাবিবলৈ বাধ্য কৰায় যে mangoes বুলি কৈছে মানে বহুত বিক্ৰী কৰিছে বহুত বিক্ৰী কৰাৰ পাছত 25% লাভ আৰু এটা বিক্ৰী কৰাৰ পাছত 25% লাভ কথাটো একেই হয়তো বুজি পালা এজন মানুহে সাপোজ 1 কেজি আম বিক্ৰী কৰিছে আৰু কৰি পেলাই মানুহজনৰ 25 টকা লাভ হৈছে ঠিক আছে 25 টকা বুলি ক'লে ভুল হ'ব 25% লাভ হৈছে আৰু এজন মানুহে 50 কেজি আম বিক্ৰী কৰিছে আৰু কৰি পেলাই 25% লাভ হৈছে দুইটাৰ কিবা ডিফাৰেন্স আছে নেকি একো ডিফাৰেন্স নাই
তো সেইকাৰণে ইয়াৰে মেংগোজ বুলি ক'লেও তোমালোকে বেছি টেনচন ল'ব লগা নাই। এতিয়া ₹1 কৈ বঢ়াব গৈছে ইচ মেংগো, তো তোমালোকৰ ভাব আহিব পাৰে যদি এটা আমৰ 1 টকা বাঢ়ে, গোটেইকেইটা আমততো বহুত বাঢ়ি যাব। আল্টিমেটলি 50-60 টকা বা 100 টকা 200 টকা কিবা বাঢ়িব আৰু বহুত দাম বাঢ়িব। সেই কাৰণেহে 25% বাঢ়িছে। তেনেকুৱাও ভাবিব পাৰে তোমালোকে। সেইবিলাক ভাবাৰ প্ৰয়োজন নাই। 1 টকা বাঢ়িছে মানে এটা আমৰ প্ৰফিট বাঢ়িছে। বুজি পালা? মই গোটেই কনচেপ্টটো এটা আমৰ ওপৰত বেছ কৰিয়ে কৰিবলৈ ট্ৰাই কৰিছো আৰু তেনেকৈয়ে ইয়াৰে এনচাৰো আহি গৈছে। ক্লিয়াৰ? Okay. Next question ফালে আহিছো। এইটো question. If the cost price of 20 books is the same as selling price of 25 books. 20খন কিতাপৰ কিনা দাম কি হয়? 25খন কিতাপৰ বেচা দামৰ সমান বুলি কৈছে। আমাক এতিয়া প্ৰফিট এণ্ড লছ পাৰ্চেন্টেজ উলিয়াব দিছে। তো আমি এনেকৈ লিখিম যে 20খন কিতাপৰ যিটো কিনা দাম হয় ন, সেইটো 25খন কিতাপৰ বেচা দামৰ সমান। তো এইটো বস্তু জাষ্ট ইকুৱেশ্যন এটা বনাব জানিব লাগে। এইটো যদি আমি ৰেচিঅ'লৈকে কনভাৰ্ট কৰি দিওঁ 5 4 গুণ 20 5 5 গুণ 25 সেলিং প্ৰাইচটো এইপিনে লৈ আনাছো। সেলিং প্ৰাইচটো এইপিনে লৈ আনিলে হৰণ হ'ব। তো CP বাই SP ইজ ইকুৱেল আহি গ'ল 5/4। মানে ইয়াৰে পৰা ক্লিয়াৰলি আমি দেখি পাই আছো যে কিনা দাম হৈছে 5 টকা আৰু বিক্ৰী মূল্য হৈছে 4 টকা। মানে যিটো বস্তু আমি 5 টকাত কিনিছিলো সেই বস্তুটো এতিয়া 4 টকাত বিক্ৰী কৰি আছো, মানে 1 টকা এটা লোকচান হৈ আছে। পুৰণ 100 কৰি দিয়া পাৰ্চেন্টেজলৈকে কনভাৰ্ট হৈ গ'ল, মানে 20% হৈছে আমাৰ ইয়াতে লোকচান। 20% কি লছ। 20% আমাৰ ইয়াতে টোটেলত লোকচান হৈ আছে। নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্যন এতিয়া কি কৈছে, মই এক্সপেক্ট কৰি আছো দেই তোমালোকে সকলোৱে এই কুৱেশ্যন কেইটা প্ৰথমতে চাই পেলাই ইনষ্টেন্টলি বুজিব ট্ৰাই কৰিছা আৰু লগতে নিজৰ ফালৰ পৰা চেষ্টা এটা কৰিছা। যদি নিজৰ ফালৰ পৰা মানে এইটো তোমালোকৰ ওপৰত হ'ব। যদি তোমালোকে প্ৰফিট এণ্ড লছ আগতে পঢ়িছা তেতিয়াহ'লে মোৰ মতে ট্ৰাই কৰাটো একদম মেণ্ডেটৰী। যদি একদমেই পঢ়া নাই তেতিয়াহ'লে কুৱেশ্যন বিলাক তোমালোকে ট্ৰাই কৰিব নালাগে, এবাৰ চাই ল'লে হ'ল। চাই ল'লে হয়তো বুজি পাবা। আৰু আদাৰৱাইজ যদি বুজি পোৱা নাই তেতিয়াহ'লে অবভিয়াছলি ভালকৈ পঢ়িব লগা আছে। তোমালোকে গোটেই চেপ্টাৰটো বেচিক্সৰ পৰা চাব লাগিব। কাৰণ ইনষ্টেন্টলি আহি পেলাই এনেকুৱা ক্লাছ এটা বুজি পোৱাটো অকণমান টাফো লাগিব পাৰে, হয় নে? আৰু APSC এক্সামত ইমান বেছি ইজি কুৱেশ্যনো নাহে যি আমি প্ৰতিটো কুৱেশ্যন এটা ক্লাছতে ব্ৰেকডাউন কৰিম। আমি নিশ্চয় যদি প্ৰয়োজন হয় কমেণ্ট বক্সত জনাবা। আমি প্ৰফিট এণ্ড লছ চেপ্টাৰটো একদম বেচিকৰ পৰা গোটেইখিনি ক্লাছেই ইয়াতে ষ্টাৰ্ট কৰি দিম। ঠিক আছে? এবাৰ জনাই দিলে হ'ল কমেণ্ট বক্সত যদি বেছি ইণ্টাৰেষ্টেড হয়, বহুত কেইজনৰ যদি প্ৰব্লেম হৈ আছে। A store sells a watch for a profit of 25%. এখন দোকানত কি কৰিছে? ঘড়ী বিক্ৰী কৰিছে 25% লাভত of its cost price. Okay, then the percentage of profit against selling price. Okay, আমাক কৈছে যে selling price ৰ against কিমান লাভ হৈছে। আমিতো এনেকৈ ক'ব পাৰো যে 100 টকা আছিলে দাম, কিনা দাম সদায় 100 টকা ধৰা হয় দেই, 100% বুলি কওঁ আমি। আৰু লাভ হৈছে 25%, মানে বেচা দাম কিমান হ'ব? মানে বেচা দাম হ'ব 125%, হয় নে? কিনিছিল 100 টকাত, বেচিছে 25% লাভত, মানে 125 টকা বেচা দাম। আমাক কৈছে যে প্ৰফিট পাৰ্চেন্টেজ উলিওৱা যে কিমান শতাংশ লাভ হৈছে, কিন্তু এগেইনষ্ট সেলিং প্ৰাইচ, মানে সেলিং প্ৰাইচৰ ৰেসপেক্টত, মানে ইয়াৰ তুলনাত কিমান টকা প্ৰফিট হৈছে। আমি যদি ইয়াৰ তুলনাত চাবলৈকে যাওঁ, চাবা দেই 125 টকা আছিলে আমাৰ বেচা দাম, তাৰে তুলনাত 25 টকা এটা কি হৈছে, 125 টকাত বেচিছিলে ন, আৰু ইহঁতৰ যদি প্ৰফিট চাওঁ, প্ৰফিট হৈছে 25 টকা। 25 টকা লাভ হৈছে 125 টকাৰ তুলনাত। এই যে এগেইনষ্ট সেলিং প্ৰাইচ বুলি কৈছে, উইথ ৰেসপেক্ট টু সেলিং প্ৰাইচ বুলি কয়, তাৰ মিনিংটো হৈছে তলত আমি সেই সংখ্যাটো ৰাখিব লাগে। ইন জেনেৰেলি আমি যেতিয়া প্ৰফিট পাৰ্চেন্টেজ উলিয়াও বা সেলিং পাৰ্চেন্টেজ উলিয়াও, লছ পাৰ্চেন্টেজ উলিয়াও, আমি সদায় তলত কাক ৰাখো? কষ্ট প্ৰাইচ। কাৰণ প্ৰফিট এণ্ড লছ দুইটা কষ্ট প্ৰাইচৰ ৰেসপেক্টত হয় বুলি কয়, মানে কষ্ট প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি যেনেকৈ সেলিং প্ৰাইচৰ ওপৰত দিছো, সেইকাৰণে সেলিং প্ৰাইচৰ ওপৰত ই নিৰ্ভৰ কৰিলে। ওকে, তো এতিয়া যদি নেক্সট ইয়াতে মাল্টিপ্লাই কৰি দিও 100 এটা, হৈ গ'ল আমাৰ আনসাৰ। 25 এইটো কাটি দিয়া 5 বাৰ, 5 এইটো কাটি দিয়া 20 বাৰ। আমি কি কম যে সেলিং প্ৰাইচৰ ৰেসপেক্টত 20% লাভ হৈছে। ঠিক আছে, নেক্সট কোৱেশ্চন। এটা কি কৈছে? If the cost price of 12 oranges is equal to the selling price of 10 oranges, then the percentage of profit is. Okay, এনেকুৱা ধৰণৰ কোৱেশ্চন অকণমান আগত কৰিছিলো। আমাক কৈছে 12টা কমলাৰ যিটো বেচা দাম, কিনা দাম, 12টা কমলাৰ যিটো কিনা দাম, সেইটো 10টা কমলাৰ বেচা দামৰ সমান। 10টা কমলাৰ বেচা দামৰ সমান। যদি সলভ কৰিবলৈ যাওঁ, আমি CP বাই SP যদি উলিয়াবলৈ যাওঁ, কিমান আহিব? CP বাই SP ইকুৱেল, এইটো 2টা কাটি দিয়ে 5 বাৰ, এইটো 2টা কাটি দিয়ে 6 বাৰ, 5/6। মানে ক্লিয়াৰলি দেখি পাই আছা যে কিনা দাম আছিলে 5 টকা, বেচা দাম আছিলে 6 টকা। কিনিছিল 5 টকাত, বিক্ৰী কৰিছে 6 টকাত, মানে 1 টকা এটা কি হৈ আছে? লাভ হৈ আছে। কিহৰ ওপৰত?
কিনা দামৰ ওপৰত ন 5 টকাৰ ওপৰত 1 টকা লাভ ইনটু 100 মানে ফাইনালি আমাৰ এনসাৰ আকৌ আহি গ'ল 20%। 20% আমাৰ কি হৈছে ইয়াতে লাভ হৈ আছে। আৰে মাল্টিপ্লাই 100 কিয় কৰি আছো যেতিয়াই পাৰ্চেন্টেজ উলিয়াব লগা হয় ন এটা 100 এটা মাল্টিপ্লাই কৰিব লগা হয় ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যন হলে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে A shoe company sold 50 pairs of shoes on a day costing 189.50 each for 10,000. The shoe company sold কি বুলি কৈছে 50 pairs of shoes on a day costing 189.50 each for 10,000. Okay. Then the profit obtained in rupees of আমাক rupees of সুধিছে profit কিমান হৈছে shoe company sold 50 pairs 50 যোৰ জোতা বিক্ৰী কৰিছে cost কিমান হয় cost হৈছে ইমান টকা each আৰু বিক্ৰী কিমান কৰিছে for 10,000 10,000 পেয়াৰ ঠিক আছে 10,000 টকাৰ আই গেছ বিক্ৰী কৰিছে 10,000 টকাত বিক্ৰী কৰিছে ইমান each for 10,000 rupees ঠিক আছে তো আমি যদি ইয়াতে চাও 50 যোৰ জোতাৰ এযোৰৰ কিমান টকা পৰিব সেইটো চাই ললে হৈ যাব যদি আমি 10,000 টকাত 50 যোৰ জোতা বিক্ৰী কৰিছো মানে এযোৰ জোতাৰ দাম কিমান হল 5 ৰে ডিভাইড কৰিলে 500 টকা 200 টকা তো আমি ইয়াৰে পৰা বুজি পালো যে 200 টকা পাৰ পেয়াৰ 200 টকা প্ৰতি যোৰ জোতাত বিক্ৰী কৰিছে এযোৰ জোতাৰ কিনা দাম মানে কষ্ট হৈছে 189.50 মানে আমাৰ টোটেলত 10.5 rupees এটা প্ৰফিট হৈছে 10 টকা 50 পইচা আমাৰ প্ৰতিযোৰ জোতাত 10 টকা 50 পইচাকৈ লাভ হৈছে 200 টকা বিক্ৰী কৰিছো ইমানটো আছিল খৰচা 10 টকা 50 পইচা এযোৰহে জোতাৰ হৈছে 50 যোৰ জোতাত কিমান টকা লাভ হ'ব তো 50 যোৰ জোতাৰ লাভ উলিয়াৰ কাৰণে মাল্টিপ্লাইড বাই 50 কৰি দিয়ে এইটো কুৱেশ্যন তোমালোকে অলপমান বেলেগ ৱেটো কৰিব পাৰিলেহেঁতেন 525 আমাৰ ফাইনেল এনসাৰ আহিল বেলেগ ৱে মানে কি তোমালোকে যদি এইটো কুৱেশ্যনৰ 50 যোৰ জোতাৰ টোটেল কষ্টটো উলিয়াবলৈ যোৱা অৰ্থাৎ তোমালোকে যদি এইটো মেথড ফলো কৰিলেহেঁতেন যে 189.50 ইনটু 50 তেতিয়াহ'লে এইটো অলপমান লেংৰি হলহেঁতেন অকণমান টাফ হলহেঁতেন কিয় হৈ আছে তাৰ ৰিজনটো হৈছে এইটো নাম্বাৰটো ডাঙৰ নাম্বাৰ তো মাল্টিপ্লাই কৰিবলৈ হয়তো অকণমান বেছি টাইম লাগিব কিন্তু আমি কি কৰিছো আমি এযোৰ জোতাৰ প্ৰথমতে দাম ওলাইছো এতিয়া এইটো ক্যালকুলেশন আমাৰ ইজি লাগিছে যেতিয়া আমি দেখিছো 200 টকাত বিক্ৰী কৰিছে এযোৰ জোতা মানে এযোৰ জোতাৰ লাভ 10.5 50 যোৰ জোতাৰ লাভ কিমান হ'ব এইটো মাল্টিপ্লাই বাই 50 ইনস্ট্যান্টলি आंसर আহি গ'ল ক্লিয়াৰ নে ওকে নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন A shopkeeper sold his goods at half the least price যিটো লিখা দাম আছে তাৰে আধা দামত বিক্ৰী কৰে এজন দোকানীয়ে কি কৰে যিটো দামত লিস্ট কৰা আছে লিস্ট প্ৰাইস মানে লিখা আছে তাৰ আধা দামত বিক্ৰী কৰে and thus lost 20% আৰু তাৰে কাৰণে কি হয় 20% লোকসান হয় if he had sold on the listed price his gain percentage would be যদি লিস্ট কৰা প্ৰাইজৰে বিক্ৰী কৰিলেহেঁতেন মানুহজনৰ কিমান লাভ হ'লহেঁতেন এনেকুৱা কুৱেশ্যন বিলাক ন এইটো ল্যাঙ্গুৱেজৰ ওপৰত বেস কৰা কুৱেশ্যন হয় বেছিকৈ ল্যাঙ্গুৱেজ থাকে ইয়াতে আৰু ডাটা যদি চাও ন ডাটা জাস্ট এইখিনি দিয়া আছে 20% বুলি এটা নাম্বাৰ দিয়া আছে বাকি বেলেগ নাম্বাৰ ইয়াতে একো দিয়া নাই কিন্তু এইটোৱে সাফিচিয়েন্ট হয় তাৰে পৰা আমি গোটেইখিনি আনসাৰ কৰিব পাৰিম আমি কি কৰিব লগা আছে আমি সিম্পলি আমি যদি চাও যে লিস্ট প্ৰাইসটো ধৰা হল 100% 100% লিস্ট প্ৰাইস তো ইয়াৰে পৰা ডিসকাউন্ট কিমান দিছে ডিসকাউন্ট দিয়ে 50% মানে হাফ অফ হিজ গুডস ন আধা দামত বিক্ৰী কৰে মানে 50% দামত বিক্ৰী কৰে আৰু এই 50% দামত বিক্ৰী কৰাৰ ফলত কি হৈছে মানুহজনৰ লোকসান হৈছে কিমান লোকসান হৈছে 20% লোকসান এটা 20% লোকসান মানে কি 20% লোকসান মানে কি 20% লোকসান মানে হৈছে যদি কিনিছিল মানুহজনে 100 টকাত তেতিয়াহলে বিক্ৰী কিমানত কৰিছে 80 টকাত বিক্ৰী কৰিছে এটা কথাটো এনেকুৱা এইটো যোনটো 50% আছে এইটো যদি ফ্ৰেকশনত লিখো ভগ্নাংশত লিখো আমি এনেকৈ লিখিম ন হাফ মানে আমি এনেকৈ ক'ব পাৰিম বা আমি এনেকৈ ক'ব পাৰিম এইটো যদি 100% কম্পাৰেটিভলি লিখো লিষ্ট প্ৰাইসৰ আমাক আধা ডিসকাউন্ট দি আছে ন তো আমি এনেকৈ ক'ব পাৰিম যে 2 টকা যদি বস্তুটোৰ দাম হয় 2 টকা যদি বস্তুটোৰ দাম হয় বিক্ৰী কিমানত কৰিছে বিক্ৰী কৰিছে 1 টকাত 1 টকা এটা লোকসান আধা দামত বিক্ৰী কৰিব ন 2 টকা দামৰ বস্তুটো আধা দামত বিক্ৰী কৰিছে 1 টকাত আৰু ইয়াতে যদি চাও এনে আমাক কৈছে 20% লোকসান 20% লোকসানটোক আমি এনেকৈ ক'ব পাৰো 20% লোকসানটোক আমি এনেকৈ ক'ব পাৰো মানে যদি কিনিছিল 100 টকাত তেতিয়াহলে বিক্ৰী কিমানত কৰিব 80 টকাত
ঠিকেই আছে। এতিয়া ইহঁতৰ যদি অকমান ৰেচিঅ' ওলাই দিওঁ, ৰেচিঅ' ওলালে দেখিবা 4 আৰু ইয়াতে 5। এতিয়া আমি দেখিলো 2 টকাত কিনা বস্তুটো ইয়াতে দেখি আছো 1 টকাত বিক্ৰী কৰিছে। ইয়াতে দেখিছো 5 টকাত কিনা বস্তুটো 4 টকাত বিক্ৰী কৰিছে। আৰু দুইটাৰে যিটো বিক্ৰী দামৰ কথা কৈ আছে যে বিক্ৰী কৰিছে, সেই বিক্ৰীটো কি হয়? চেমে হয় ন? ইয়াতে কি কৈছে চোৱা, যেতিয়া দোকানীজনে আধা দামত বিক্ৰী কৰিছে, এই আধা দামত যে বিক্ৰী কৰা বুলি ক'লে, সেই আধা দামটো যিটো হয় সেইটোৱেতো কৰাৰ কাৰণে 20% লোকচান হৈছে। তো 20% লোকচানত আমি যিটো দাম দেখিছো সেইটোৱেতো আধা দাম। একেই কথা ন দুইটা। আমি কি কৰিব লাগে, দুইটাৰ সেলিং প্ৰাইস ইকুৱেল বনাব লাগে। অৰ্থাৎ ইয়াতে এটা 4 মাল্টিপ্লাই কৰা। কিয় ইকুৱেল কৰিলো? কাৰণ এইটোৰ ভ্যালু আৰু ইয়াৰে ভ্যালু সমান হ'ব লাগিব। ইয়াৰে যদি 4 পূৰণ কৰিছো, ইয়াতেও তো 4 পূৰণ হ'ব, মানে 8 হৈ গ'ল। তো এতিয়া তোমালোকে দেখিবা ইয়াৰে গোটেইখিনি বস্তু, এইটো কষ্ট প্ৰাইস নহয় দেই, সৰি, এইটো তোমালোকে এইটো লিখি লোৱা লিষ্ট প্ৰাইস, মাৰ্ক প্ৰাইস বুলিও কওঁ আমি, এইটো মাৰ্ক প্ৰাইস বুলি কোৱা হয়, ঠিক আছে, এমপি, মাৰ্ক প্ৰাইস। লিখা দামটোক লিষ্ট প্ৰাইস বুলি কয়, মাৰ্ক প্ৰাইস বুলি কয়। তো এতিয়া তোমালোকে ইয়াতে দেখিবা যে কিনা দাম হৈছে কিমান টকা? 5 টকা। বেচা দাম হৈছে 4 টকা। 4 টকা বিক্ৰী কৰিছে ন? তেতিয়া কি হৈছে? 20% লোকচান হৈছে, একৰ্ডিং টু দা কুৱেশ্যন, ঠিক আছে, 20% লোকচান। লগতে ইয়াৰে কি কৰিছো চোৱা, আমি লিখা দাম ধৰি লৈছো 8 টকা। লিখা দাম যদি 8 টকা হয়, বেচা দাম কিমান টকা হ'ব? 4 টকা হ'ব। এইটো কুৱেশ্যন কৰাৰ কাৰণে আৰু এটা ৱে আছে। যদি এনেকৈ তোমালোকৰ কনফিউজন লাগিছে, এইটো কুৱেশ্যন কৰাৰ আৰু এটা ৱে আছে, তেনেকৈ তোমালোকে কৰিব পাৰিবা। এইটো একচুৱেলি ৰেচিঅ' মেথড হয়। আৰু ৰেচিঅ' মেথডটো কেনেকুৱা হয়, যদি তোমালোকে আগতে শিকা নাই ন, তেতিয়াহ'লে তোমালোকে ইনষ্টেন্টলি এটা ক্লাছত শিকিব নোৱাৰিবা। আমি এনেকৈও ক'ব পাৰো যে 20% লোকচান, তাৰ মিনিং কি? 20% লোকচান, তাৰে অৰ্থটো হৈছে যদি কিনিছিল 100 টকাত, বিক্ৰী কৰিছে কিমান টকাত? কিমান টকাত কৰিব? 80 টকাত। এইখিনি হয়তো সকলোৱে বুজি পালা। 100 টকাত কিনি পেলাই 80 টকাত বিক্ৰী কৰিছে, মানে 20% লোকচান। ক্লিয়াৰ? 100 টকাত কিনি 80 টকাত বিক্ৰী কৰিছে, 20% লোকচান। এতিয়া এই যে বিক্ৰী কৰা বুলি কৈছে এইটো দামত, বিক্ৰী মূল্যটো আচলতে কি হয়? ইয়াৰে কৈছে ন যে এ শ্বপকিপাৰ sold his goods, দোকানীজনে তেওঁৰ বস্তুবিলাক যিটো লিখা দাম থাকে তাৰে আধা দামত বিক্ৰী কৰে। মানে এইটো দামত যদি বিক্ৰী কৰিছে, মানে লিখা দাম কি হ'ব? লিখা দাম ইয়াৰে দুগুণ হ'ব ন? মানে দোকানীজনে কি কৰে, যদি 200 টকা লিখা আছে 100 টকাত বিক্ৰী কৰে, যদি 500 টকা লিখা আছে 250 টকাত বিক্ৰী কৰে। যদি সেই কনচেপ্টটো ইউজ কৰো, আমি কম তেতিয়াহ'লে লিখা দাম কি হ'ব? লিখা দাম হ'ব 160 টকা। মই কিবা ভুল কৈছো নেকি? নাই কোৱা। 80 টকা যদি বিক্ৰী কৰিছে, মানে লিখা দাম 160 টকা হ'ব, তেতিয়া আধা দামটো 80 টকা হ'ব। এনেকৈ আমি ভাবিব পাৰিলো, আৰু এনেকৈ ভাবিলে আমাৰ এইটো কুৱেশ্যন আৰু বেছি ইজি হৈ পৰে, হয়নে? এতিয়া চোৱা, কিনা দাম আছে 100 টকা, লিখা দাম আছে 160 টকা, বেচা দাম হৈছে 80 টকা, এইবিলাক আছে। নেক্সট আমাৰ কি কৈছে, হিজ গেইন পাৰ্চেন্টেজ, কিমান টকা লাভ হ'লহেঁতেন যদি লিখা দামতে বিক্ৰী কৰিলেহেঁতেন। তো লিখা দামত বিক্ৰী কৰিলে আমি ক্লিয়াৰলি দেখি পাই আছো 60 টকা এটা লাভ হ'ব। যদি 100 টকাৰ ওপৰত 60 টকা লাভ হয়, সেইটোৱে পাৰ্চেন্টেজ ন? তো 60% কি হ'লহেঁতেন? মানুহজনৰ প্ৰফিট হ'লহেঁতেন। হয়নে কথাটো? তো জাষ্ট থিংকিং, তোমালোকে কেনেকুৱা এপ্ৰচ এটা লৈছা, তোমালোকে বস্তুবিলাকৰ কিমান ডিপ নলেজ আছে, কিমান বেছি চিম্পলিফাই কৰিব পাৰিবা কুৱেশ্যনটো পঢ়ি পেলাই, এইবিলাক বস্তু মেটাৰ কৰে। আদাৰৱাইজ কুৱেশ্যন বিলাকতো টাফেই লাগিব, প্ৰতিটো কুৱেশ্যনেই টাফ হয়। এইটো কুৱেশ্যন কি কৈছে, চেলিং প্ৰাইচ অফ 10 oranges is the cost price of the selling price of 10 oranges is the cost price of 13 oranges. Okay, is the same হ'ব লাগিছিলে, is the same is same as the cost price of 13 oranges. আমাৰ ইয়াতে কি কৈছে, 10টা কমলাৰ যিটো কিনা দাম, বেচা দাম, সৰি ইয়াৰ বেচা দাম বুলি কৈছে, চেলিং প্ৰাইচ বুলি কৈছে, 10টা কমলাৰ যিটো বেচা দাম সেইটো 13টা কমলাৰ কিনা দামৰ সমান। ওকে, ইয়াৰে পৰা যদি ৰেচিঅ' উলিয়াবলৈ যাওঁ, আমি দেখিম চেলিং প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইজ ইকুৱেল কিমান আহিব? 10টো ইপিনে গুচি গ'লে হৰণ হ'ব, 13/10। তাৰে ক্লিয়াৰলি দেখি পাই আছো এইটো হৈছে 10 টকা কিনা দাম, আৰু ওপৰতো কি? চেলিং প্ৰাইচ। 10 টকাত কিনি পেলাই যদি 13 টকাত বিক্ৰী কৰে, তেতিয়াহ'লে 3 টকা এটা লাভ হৈছে, ইনটু 100 কৰি দিয়া, হৈ গ'ল 30%। 30% আমাৰ কি হৈছে? ইয়াতে লাভ হৈছে। ক্লিয়াৰ নে? নেক্সট কুৱেশ্যন। এনে কি কৈছে, চেলিং প্ৰাইচ অফ এ চেয়াৰ ইজ 1386। এখন চেয়াৰৰ চেলিং প্ৰাইচ এইটো। ইফ লছ পাৰ্চেন্টেজ ইজ 23, মানে এইটো দামত বিক্ৰী কৰোঁতে কি হৈছে? 23% লোকচান হৈছে। দেন হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অফ দ্য চেয়াৰ? কিনা দাম কি হ'ব? চকীখনৰ কিনা দাম কি? আমি এনেকৈ ক'ব পাৰিম, যদি কিনা দাম যদি 100% হয়, তেন্তে বেচা দাম কি হ'ব? 23% লোকচান, মানে 77%। 77% আমাৰ কি হ'ব? বেচা দাম। আৰু এই 77% যিটো বেচা দাম আছে, এইটোৱেতো 138.6
1386 ৰ সমান ন? এইটোৱে কৈছে ন, এইটো দামত বিক্ৰী কৰিছে, কৰোতে 23% লোকচান। আৰু ইয়াতে আমি দেখিছো ইয়াৰ পৰা চোন আমি খুব ধুনীয়াকৈ 1% উলিয়াব পাৰিম। আমি 11ৰেও হৰণ কৰিব পাৰিম। 11ৰে হৰণ কৰিলে 11 7 গুণ 77। এবাৰ গ'ল, 2 থাকি গ'ল, দুবাৰ গ'ল, 6 বাৰ গ'ল। ঠিক আছে। 7 1 গুণ 7, 7 8 গুণ 56। তো 7ৰে আকৌ কাটি দিয়া 1% ইকুৱেল কি আহিব? 7 1 গুণ 7, 7 গুণ 56, 18 আহিব। তো 1% ইকুৱেল আমাৰ আহি গ'ল 18। যদি 1% ইকুৱেল যদি 18 হয়, আমাক উলিয়াব কি দিছে? কষ্ট প্ৰাইচ, মানে 100% উলিয়াব লাগে ন? 100% উলিওৱা মানে ডাবল জিৰ', দুটা শূন্য লগাই দিয়া। কাৰণ দুয়োফালে 100 মাল্টিপ্লাই হ'ব ন? এইফালেও 100 এটা মাল্টিপ্লাই, এইফালেও মাল্টিপ্লাই, তো 1800 টকাই হৈ গ'ল আমাৰ শ্বেয়াৰখনৰ কিনা দাম। নেক্সট কুৱেশ্যন। এইটোত কি কৈছে? If the cost price of 10 article is equal to the selling price of 15 article, আমাক কৈছে 10টা বস্তুৰ যিটো কিনা দাম সেইটো 15টা বস্তুৰ বেচা দামৰ সমান। Then what is the loss percentage? তেতিয়া লছ কি? 10টা বস্তুৰ কিনা দাম is equal to 15টা বস্তুৰ বেচা দামৰ সমান। 5 2 গুণ 10, 5 3 গুণ 15। তো 2CP আমি ইয়াৰ পৰা লিখিম ন? আমি ইয়াৰ পৰা ৰেচিঅ'টো ওলাই লওঁ ডাইৰেক্টলি ন? CP বাই SP is equal কিমান হ'ব? 3/2। মানে কিনা দাম আছিলে 3 টকা, বেচা দাম 2 টকা। 3 টকাত কিনি পেলাই যদি 2 টকাত বিক্ৰী কৰে, মানে কি হৈ আছে ইয়াতে? ডাইৰেক্টলি গম পাই আছো। 33.1/3% লোকচান হৈ আছে। হয়, 33.33% আমাৰ লোকচান হৈ আছে। অকে, চিম্পলে হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেতো অবভিয়াছলি পাৰিবা। আমি বহুত কেইটা কুৱেশ্যন এনেকুৱা কৰিলো। নেক্সট যদি চাওঁ, অকে, মই এইটো জনাই দিছো, যদি কোনোবাই এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বাট মেথছত ইমান বেছি কনফিডেন্ট নহয়, ইয়াৰে কুৱেশ্যন হয়তো গোটেইকেইটাই চেক কৰিলে বাট কিমানটা এনচাৰ আহিল মই নাজানো। যদি একদমেই বেচিক্সৰ পৰা তোমালোকে ক্লাছ কৰিব বিচৰা আৰু যদি চিলেক্টিভ অৰ্ডাৰত, আমাৰ এই এটা বেটচ এটা লঞ্চ কৰা হৈছিলে ৰিচেণ্টলি, মই সেইটোৰ কথা অকণমান জনাই দিছো, CSAT 66 বুলি। এই বেটছৰ এতিয়াও ক্লাছ চলি আছে। এই ক্লাছটোত আমাৰ ইয়াতে মেইন গ'লটো হৈছিলে আমি এনেকুৱা কিবা চিষ্টেমেটিক অৰ্ডাৰ পঢ়িব পাৰো জানো, যিটোৱে একদম মিনিমাম টাইমত, একদম কম সময়ত বোলে ক্লাছটো কৰিলো, বা একদম ইম্পৰ্টেঞ্চ খিনি যিখিনি বস্তু পঢ়িলে আমি যে 66 বা 67 70 মাৰ্কসটো পাওঁ। তাতকে বেছি নালাগে আমাক। তাতকে বেছি মাৰ্ক লৈ লাভ নাই, কাৰণ এইখিনি মাৰ্ক কেতিয়াও কাউণ্ট নহয়। তোমালোকে মেইনলি ফ'কাছ কৰিব লাগিব GS ছেকশ্যনত। তো এনেকুৱা এটা অৰ্ডাৰত যাতে কম ভিডিঅ'ৰ ভিতৰত বোলে 20টা ক্লাছ হৈছে, 20টা ক্লাছৰ ভিতৰত আমি 66 মাৰ্কস পাম। ঠিক আছে, মানে আমি 20টা ক্লাছ জাষ্ট পঢ়িব লাগে ভালদৰে, কনচেপ্টখিনি ৰাখিব লাগে, আমি এক্সামত যোৱাৰ আগত কনফিডেন্ট থাকিম। তেনেকুৱা টাইপতে এই বেটছটো আমাৰ লঞ্চ কৰা হৈছিলে। যদি কোনোবা ইণ্টাৰেষ্টেড হয় অবভিয়াছলি তোমালোকে জইন কৰিব পাৰা। আৰু লগতে তোমালোকে যেতিয়াই জইন কৰিবা তোমালোকে এই কোডটো ইউজ কৰিব পাৰা। ঠিক আছে, ইনষ্টেণ্টলি তোমালোকে ডিছকাউণ্ট পাই যাবা, NIR10 বুলি। এইটো ইউজ কৰিবা, তোমালোকে ডিছকাউণ্ট এটাও পাই যাবা। ঠিক আছে, অকে। নেক্সট আমাৰ আহিছো লাষ্ট কুৱেশ্যনৰ ফালে। এই কুৱেশ্যনৰ আজিৰ কাৰণে তোমালোকৰ হোমৱৰ্ক থাকক। এইটো হ'ল আমাৰ নেক্সট টাইপ অফ কুৱেশ্যন। আমি যেনেকৈ ইয়াৰে আগত পাৰ্চেণ্টেজৰ দুটা ক্লাছ কৰিছিলো, তেনেকৈ প্ৰফিট এণ্ড লছৰ আমি আকৌ ক্লাছ কৰিম। এইটো আমাৰ এটা ক্লাছ আৰু এটা ক্লাছ কৰিম, যিটো আমি আকৌ কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিম। ঠিক আছে, তো যদি ক্লাছবিলাক কৰি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।